CNSC নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই হেমন্ত। এতিয়া সমগ্ৰ অসমতে CA বিৰুদ্ধে প্ৰতিবাদ চলি আছে। সমান্তৰালকৈ মৰিগাঁৱত CA বাতিলৰ দাবীত মৰিগাঁও জিলা উকিল সন্থাই শুক্ৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। Justice, justice, justice. We want justice, justice, justice. তেওঁলোকে হাজাৰ হাজাৰটা শব্দ প্ৰয়োগ কৰি তেওঁলোকে মেলে মিটিঙে ভাষণ দিছিলে জাতি ভেটি ৰক্ষা কৰিম, কিন্তু তেওঁলোকে এটা শব্দ ক'বলৈ সাহস নামালে অসম চৰকাৰখনে। যিখন আমাৰ ছাত্ৰ নেতা আছিল, যিখন আমি তেওঁলোকৰ জন্মৰ পৰাই তেওঁলোকে অসমীয়া তেজে ঘৰে সকলো ক্ষেত্ৰতে তেওঁলোকে অসমীয়া, কিন্তু তেওঁলোকে আজি বিভিন্নজনৰ মতত বিক্ৰী গৈ পেলাই অসমৰ জাতিক এটা লীলামত পৰিণত কৰিছে। অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ কোনো এটা মাত মাতিবলৈ আজি সময় নাই। তেওঁলোকে কৈছে যেনে তেনে এই আন্দোলনটো ধ্বংস কৰিব লাগে। আজি টিভি মিডিয়া আমি সকলোতে দেখিছোঁ তেওঁলোকে মিছা মিছা কিছুমান কথা কৈছে। কিছুমান শিল্পীক আমি দেখিছোঁ যে 50,000কে অনুদান দিছে, 55,000জন নিবনুৱাক চাকৰি দিব, কিন্তু চাকৰিয়ে জানো আজি আমাৰ অসমখন ৰক্ষা কৰিব পাৰিব? 5জন নিহত হৈছে তাৰ বিষয়ে কি ক'ব? সেই 5জন যে দিছে, এইজন নিৰহ আমাৰ ছাত্ৰ আছিল, ছাত্ৰ নেতা আছিল, সৰু সৰু ল'ৰা, আৰু যিটো তেওঁলোকে আমি দেখিছোঁ যে গুলীয়াই তেওঁলোকে মৃত্যুবৰণ কৰিব, যেনেকৈ তেওঁলোকে অত্যাচাৰ কৰিলে আমি যিটো টিভি পৰ্দাত আমি যিটো দেখিছোঁ কিন্তু তেওঁলোকে এটা নিৰীহ আছিলে। তেওঁলোকে যেনেদৰে গুলীয়াই মাৰিছে আমি দেখি পেলাই আচৰিত হৈছোঁ যে এইকেইজনক যে গুলীয়াই মাৰিছে তেওঁলোকে তেজেৰে যে ৰাঙলী কৰিব বিচাৰিছে, আমি সেইকাৰণে তেওঁলোকক ধিক্কাৰ দিছোঁ। তেওঁলোকে আচলতে এই চৰকাৰখনত থকাৰ কোনো যুক্তি নাই। তেওঁলোকে মন্ত্ৰিত্ব ত্যাগ কৰিব লাগে, চৰকাৰ ধ্বংস হ'ব লাগে। আমাৰ এইখিনিয়ে দাবী। আৰু তেওঁলোকৰ যিবিলাক মই কৈছোঁ ভাষণ, তেওঁলোকে এই ভাষণৰ জৰিয়তে অসমত তেওঁলোকে যে চৰকাৰ গাদী দখল কৰিছে, আৰু সেই গাদীখন ৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ আজিকালি বন্দুকৰ আগত তেওঁলোকে চৰকাৰ গঠন কৰিব, চৰকাৰখন চলাই যাব বিচাৰিছে। 5জন নিহত হৈছে, এইকেইজন শ্বহীদৰ হেৰি পাব লাগেনে? শ্বহীদৰ পাব লাগে, নিশ্চয় নিশ্চয়। সেইটো প্ৰশাসনৰ দ্বাৰা তেওঁলোকৰ মৃত্যুবৰণ কৰাইছে, তেওঁলোকে মাৰিছে, তেওঁলোকে উচিত তেওঁলোকে এটা ক্ষতিপূৰণ দিব লাগে। তেওঁলোকে আমি শুনিছোঁ এতিয়ালৈ নিমাত, কিয় নিমাত আমি বুজিব পৰা নাই। তেওঁলোকে কি অসমৰ সন্তান নহয় নেকি? যে অসমৰ সন্তান মৰা নাই নেকি? তেওঁলোকৰ নিচিনাইতো এটা আছিলে, সেই ষ্টুডেণ্ট আছিলে, তেওঁলোকেতো ষ্টুডেণ্ট আছিলে। আমাৰ নেতাসকলতো ষ্টুডেণ্ট, প্ৰত্যেকজনে আমাৰ আচুৰ সভাপতি আছিলে আৰু এটা সংগঠনৰ তেওঁলোকে নেতা আছিলে। তেওঁলোকে এনেকুৱা এটা আন্দোলন কৰিছিল, অসমৰ ৰাইজক উলিয়াইছিল এটা দিনত, কিন্তু তেওঁলোকে উলিয়ালে অসমৰ এটা শান্তি শৃংখলা বাট আমাৰ দেখুৱাই দিব গ'লে তেওঁলোকে আন্দোলন কৰিছিল। কিন্তু শিৱসাগৰতো CA বিৰোধী প্ৰতিবাদ অব্যাহত আছে। 20 ডিচেম্বৰৰ দিনা শিৱসাগৰত মাৰোৱাৰী সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু সমান্তৰালকৈ শিৱসাগৰ উকিল সন্থাইও প্ৰতিবাদী সমদল বাহিৰ কৰে। অসমৰ মানুহক যিখিনি আমি 51 চনলৈকে অসমৰ খিলঞ্জীয়া অসমীয়া তেওঁলোকৰ কাৰণে কনষ্টিটিউচন ছেফগাৰ্ড আমাক দিছে। এই ছেফগাৰ্ডত কি আছে? আমাৰ স্থানীয় নিকায় নিগম বিধান চাকৰি বাকৰি, আমাৰ ৰাজ্যত কেন্দ্ৰীয় অৰ্ধ কেন্দ্ৰীয় প্ৰাইভেট ছেক্টৰৰ যিবোৰ চাকৰি বাকৰি, এইবোৰত আমাৰ ল'ৰা ছোৱালীৰ সংস্থাপনৰ যিটো সুযোগ সুবিধা, এই কথাবোৰ আছে। আৰু মূলত আছে পলিটিকেল ৰাইট, ৰাজনৈতিক অধিকাৰ। এতিয়া আমি 51 চনলৈকে অহা মানুহ, আমি খিলঞ্জীয়া মানুহে আমাৰ সাংবিধানিক ৰক্ষা কৱচ পোৱা নাই, আৰু তোমালোকে 1971 নহয়, তোমালোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে মানুহ আনি আমাৰ জনজীৱনৰ লগত মিলাই তোমালোকে জাতিক সংকট মুক্ত কৰিব বিচাৰিছা। ধিক্কাৰ দিছো বিজেপি চৰকাৰক, ধিক্কাৰ দিছো। অনাগত দিনত তোমালোকে ৰাইজৰ সন্মুখলৈ ভোট বিচাৰি কেনেকে যাবা, কি লৈ যাবা? জনতা জনাৰ্দন তেওঁলোকক মন্ত্ৰী বিধায়ক কোনে বনাইছে? আমি বনাইছো নাই? আমি যদি ভোট কিন্তু তেওঁলোক ৰজা হ'ব পাৰেনে? সেইকাৰণে আমি সুধিব লাগিব আগন্তুক নিৰ্বাচনত, তোমালোকে আমাক আমাৰ পৰিয়ালক চাকৰি বাকৰি দিব নালাগে। আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছে, যোগ্যতা অনুসৰি আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি পাব, ব্যৱসায় বাণিজ্য কৰিব, কিন্তু মৰ্যাদা সহকাৰে অসমৰ মাটিত আমি অসমীয়া হিচাপে জীয়াই থাকিবলৈ আমাক তোমালোকে সুবিধা দিয়া। এইখিনিকে কৈ মই এই সংগ্ৰামী কাৰ্যসূচী আপোনালোক যে মাৰোৱাৰী আৰু ইয়াৰ সমান্তৰালকৈ নগাঁৱৰ হাতীচুং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে CAA বাতিলৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰে। হাতে হাতে বেনাৰ ফেষ্টুন লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অনুষ্ঠিত হ'ব।
অকল এই পৰীক্ষাই নহয়, আমি গণতান্ত্ৰিক আন্দোলন দীঘলীয়া হ'ব, গতিকে বহুবাৰ যাব লাগিব। গতিকে আগন্তুক দিনত যাতে আমাৰ শিক্ষা এইখন অসম দেশ হয়, অসম দেশ সদায় অসম ৰাইজৰ কাৰণেহে, বাংলাদেশী বিদেশীৰ কাৰণে নহয়। কাৰণ এই অসম দেশৰ মাতৃভূমিত আমি জন্মগ্ৰহণ কৰিছোঁ। কাৰণ এই মাতৃভূমি বচাবলৈ আমি যিকোনো কামেই কৰিব পাৰোঁ, প্ৰতিবাদত ওলাই আহিবও পাৰোঁ, আমাৰ জান খেদিবও পাৰোঁ। এয়ে মই কৈ থলোঁ। শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী আজি কা বাতিলৰ নামত আমি আমি আশা কৰিছোঁ যে অসম চৰকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ ফালে লক্ষ্য ৰাখি আমাৰ ভাষা সংস্কৃতি কৃষ্টি তথা আমাৰ জাতীয় চেতনাৰ প্ৰতি জাতীয় সত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই কা বাতিল কৰিব। আৰু আমি এই কা বাতিল বিচাৰোঁ, আমি কোনো পধ্যেই কা মানি নলওঁ। অসমৰ কোনো ৰাইজে আজি সকলো ৰাইজ ৰাজপথত ওলাই আহিছে, আমি কা কোনো দিন মানি নলওঁ। কাৰণ এই কা আমাৰ সৰ্বনাশ কৰিব, আমাৰ জাতি আমাৰ ভাষাক নষ্ট কৰিব। গতিকে কা বাতিলৰ দাবীত আমি অসম তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি সোনকালে এই কা বাতিল কৰি ভাৰতবৰ্ষত এটা অসমলৈ শান্তি শৃংখলা ঘূৰাই আনে। অন্য এক প্ৰাসংগিক খবৰ, বিলাসীপাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অগপ আৰু ৩০টা জনগোষ্ঠীৰ সহযোগত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে শুক্ৰবাৰে। আমি নামানো আমি নামানো দেখে দিতে আৰু জনগোষ্ঠীয় সংগঠনৰ সহযোগত আমি বিলাসীপাৰাত ৰকাহাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই গণ সত্যাগ্ৰহ কাৰ্যসূচী আমি ৰূপায়িত কৰিছোঁ। এই গণ সত্যাগ্ৰহ কাৰ্যসূচীৰ এটাই উদ্দেশ্য, ভাৰত চৰকাৰ তথা অসম চৰকাৰে যি হাৰত অসমত বিদেশীৰ বোজা জাপি দিব বিচাৰিছে, এয়া আমি কেতিয়াও সহ্য নকৰোঁ। যি ধৰ্মৰ নামত বিভাজিত কৰিব বিচাৰিছে, এয়া সদৌ অসম ছাত্ৰ সন্থা তথা অসমীয়া ৰাইজে কেতিয়াও মানি নলয়। আপোনালোকে জ্ঞাত যে কেন্দ্ৰৰ বিজেপি চৰকাৰে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে তেওঁলোকে আমাক হিন্দু মুছলমানৰ বিভাজনত ভাগ কৰিব বিচাৰিছে। আমি অসমত বাস কৰিছোঁ, অসম এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। অসমৰ সৰ্বানন্দ সোণোৱালে চৰকাৰে অসমত যি বলপূৰ্বকভাৱে অসমত বিজেপিৰ বোজা জাপি দিব বিচাৰিছে, এয়া সদৌ অসম ছাত্ৰ সন্থা তথা ৩০টা জনগোষ্ঠীয় সংগঠনৰ লগতে অসমৰ ৰাইজ কেতিয়াও মানি নলয়। এই কা বাতিল নহ'লে আমি ৰাজপথত বিভিন্ন ধৰণৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। আৰু আমি প্ৰশাসনক লৈ আমি ভয় নকৰোঁ। প্ৰশাসনৰ ৮৫৫ জন শ্বহীদে যদি প্ৰশাসনৰ গুলিবিদ্ধ হৈ শ্বহীদ হ'ব পাৰিছে, আমিও এই প্ৰশাসনৰ গুলিৰে শ্বহীদ হ'বলৈ আমি সাজু আছোঁ। হে সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু কেন্দ্ৰৰ মোদী চৰকাৰ, আপোনালোকে অসমীয়া ৰাইজক কেতিয়াও কিনিব নোৱাৰে। আপোনালোকে কিনিব পাৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰক, কেন্দ্ৰ আপোনালোকে কিনিব পাৰিছে হেমন্ত বিশ্ব শৰ্মাক, আপোনালোকে কিনিব পাৰিছে ফণী ভূষণ চৌধুৰী, আপোনালোকে কিনিব পাৰিছে কেশৱ মহন্ত, আপোনালোকে কিনিব পাৰিছে AGP চৰকাৰৰ অতুল বৰাক কিনিব পাৰিছে, কিন্তু আপোনালোকে অসমীয়া ৰাইজক কিনিব পৰা নাই। আপোনালোকে শুনি ৰাখক, যদি আপোনালোকে প্ৰকৃত অসমীয়া হয়, যদি প্ৰকৃত আপোনালোকে ভাৰতীয় হয়, তেতিয়াহ'লে আপোনালোকে অসমীয়া ৰাইজৰ ক্ষেত্ৰত থিয় দিয়ক। অন্যথা ৮৫৫ জনৰ এই শ্বহীদে আপোনালোক কেতিয়াও ক্ষমা নকৰে, কেতিয়াও নকৰে। জয় অসম। মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আমি বিলাসীপাৰাত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণটো হৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে বলপূৰ্বকভাৱে অসমীয়াৰ ওপৰত বা অসমৰ ওপৰত যি জাতিধ্বংসী বিল আমাৰ ওপৰত জাপি দিব দিছে, এই জাতিধ্বংসী বিলখন অতি সোনকালে কি কৰিব লাগে, অতি সোনকালে বাতিল কৰিব লাগে। নহ'লে অসমৰ ৰাইজ বহি থকা নাই, অসমৰ ৰাইজ হিলদল ভাঙি ওলাই আহিছে। আৰু হিলদল ভাঙি অসমৰ ৰাইজে বিজেপি সৰ্বানন্দ সোণোৱাল চৰকাৰক ৮৫% অসমৰ ৰাইজে ভোট দি ৰাজপাট দখল কৰিছে। গতিকে সেই সৰ্বানন্দ সোণোৱালক আমি এই মজিয়াৰ পৰাই ক'ব বিচাৰোঁ যে হে সৰ্বানন্দ সোণোৱাল, আপুনি নিপাত যাওক। আপুনি অসমীয়া জাতিৰ শত্ৰু, আপুনি অসমীয়া জাতিক বিপদে পৰিচালিত কৰি আছে। গতিকে আমি কেতিয়াও বিপদে পৰিচালিত নহওঁ। আৰু আপুনি দিল্লীৰ ওচৰত আঁঠু কাঢ়িব পাৰে, কিন্তু অসমৰ ৰাইজে দিল্লীৰ ওচৰত আঁঠু নাকাঢ়ে। গতিকে হে সৰ্বানন্দ সোণোৱাল চৰকাৰ, আপোনাৰ এতিয়াও সময় আছে, আপুনি কা বাতিল কৰক। হয় কা বাতিল কৰক, অন্যথাই আমাক গুলিয়াই মাৰক। গহপুৰতো CAA বিৰোধী প্ৰতিবাদী কাৰ্যসূচী চলি আছে।
প্ৰতিবাদস্থলীৰ পৰাই 70 ঊৰ্ধৰ এজন ব্যক্তিৰ হুংকাৰ লাচিতৰ ৰূপ ল'বলৈও সাজু আছে তেওঁ। बांग्लादेशी बहिष्कार करने होगा ये लोग को आसाम से कभी नहीं होगा जिसको अहिले और 1 लाख विदेशी बांग्लादेशी पाकिस्तानी नौ नहीं मानेगा कभी लाचितर निचिना हांडांग उठिब यार तेजर नदी बब इमान दुर्गति क्यों आज 1 लाख विदेशी क्यों और माल समागমৰ दाम बेलेग আজি তেওঁলোক অসমৰ হয় নহয় আমি মৰি যাম উঠি অহা যুৱকবিলাক কি কৰিম ৰাতি খাৰাই খাৰাই কাটিব ঘৰে ঘৰে কোনে ৰক্ষা কৰিব কিহৰ কাৰণে তেওঁলোক অসমৰ হয় নহয় আজি এটকা চাউল বিনামূলীয়া কিছুমান গিৰাইছে আৰু এটকা চাউল অসমীয়াক দিছে এটা খেতি কৰি থৈছিলে পাঞ্জাৱত পিঁয়াজৰ কেজি 160 টকা কোন জীৱনত খাইছিলো আজি মিঠাতেল দুখে খাব নোৱাৰা হ'ল আজি দালি খাব নোৱাৰা হ'ল আজি সমাগম মাল কিনিব নোৱাৰা হ'ল হাই হাই মন্ত্ৰী ধন্যবাদ তেওঁলোকক ধন্যবাদ দিছো ইমান জ্ঞানী পুৰুষ তেওঁলোক দেশত এই দেশত দুখীয়াক তেওঁলোক যেতিয়া পৰা আহিছে ৰাইজৰ মাথা গৰম কৰি দিছে চব আজি আমুকটো কালে ভুতুকটো কালে তামুকটো কালে আমুকটো আজি আনাচি বনালে আনাচিৰ লগত কিছুমান ছিদ্ৰ লাগি মৰিলে আনাচি কি কৰিলে আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই হেমন্ত বিদায় লৈছো চাই থাকিব CNS নিউজ।